অৱশেষত মেঘালয়ৰ পৰা আহিল কৰুণ খবৰ। ড্ৰোনৰ সহায়ত বিচৰা হৈছিল নবিবাহিত দম্পতি। 10 দিন ধৰি নিখোজ হৈ আছিল মেঘালয়ত। ইন্দোৰৰ নবিবাহিত দম্পতিৰ এগৰাকীৰ উদ্ধাৰ হ'ল মৃতদেহ। ৰাজাৰ মৃতদেহ পোৱা গ'ল চেৰাপুঞ্জীৰ চহৰা ৱাটাৰফলৰ কাষত। অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হ'ল মৃতদেহটো। ইন্দোৰৰ বাসিন্দা আছিল ৰাজা ৰঘুবংশী। ৰঘুবংশী দম্পতিয়ে বিয়া হৈয়ে আহিছিল অসম মেঘালয়লৈ ফুৰিবলৈ। হঠাৎ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল দুয়োগৰাকীৰ। কোনো সংসূত্ৰ ওলাব পৰা নাছিল পৰিয়ালে। ৰাজা আৰু সোনামক বিচাৰি তীব্ৰগতিত অভিযান চলিল। উদ্ধাৰ অভিযানত বৰষুণে বাধাৰ সৃষ্টি কৰিছিল যদিও আৰক্ষী আৰু স্থানীয় প্ৰশাসনে অভিযান ব্যাহত হ'বলৈ দিয়া নাছিল। 50জনীয়া এটা দল গঠন কৰা হৈছিল উদ্ধাৰ অভিযানৰ বাবে। ড্ৰোনৰ সহায় লোৱা হৈছিল দম্পতিক বিচাৰিবলৈ। কিন্তু অতি দুৰ্ভাগ্যজনক যে ৰহস্যজনকভাৱে নিখোজ হৈ থকা নবিবাহিত দম্পতিৰ অৱশেষত এগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'ল। ৰাজা ৰঘুবংশীয়ে পত্নীক লৈ প্ৰথমে দৰ্শন কৰিছিল মা কামাখ্যা মন্দিৰ। তাৰ পাছত ৰাওনা হৈছিল শ্বিলঙলৈ। শ্বিলঙত কিছুদিন কটাবলৈ আহিছিল হানিমুন বুলি। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। যুগ্ম জীৱনৰ পাতনি মেলিয়েই জীৱন নাট সামৰিলে দম্পতিয়ে। ৰাজাৰ মৃতদেহ উদ্ধাৰ হ'ল যদিও পত্নীৰ সন্ধান বৰ্তমান চলি আছে। নিউজ ডেস্ক, টাইম 8।